Thank you, sir, for your inspiring words. Now I would request Mr. Habib Mohammad Chaudhary to please kindly deliver the speech. Namaskar, distinguished guest, my friend Shiladitya MLA, Assam from Ujai, my friend Ruham Goswami, Chairman of Assam Chamber of Commerce, distinguished guest, panelists. I feel very honored today is here, and I like to say thank you, my friend and my brother Shiladitya De. তেখেতে যোনটো আগৰ ওপৰত কৈছে তো খুব ভাল নলেজ আৰু তেখেতে কৈছে যে যোনটো স্মাগলিং হয় এইটো সঁচা কথা আমি ভ্যালি এডিশন কৰিব পৰা নাই আমি এইটো লিগেলাইজ কৰিব পৰা নাই আমি এইটো বেনিফিট ল'ব পৰা নাই আচ্ছা এইটো ডিফারেন্ট ফিল্ড হয় ইয়াতে আমাৰ বহুত ষ্টুডেন্ট আছে একচুয়ালি মই ক'ব বিচাৰি আছো এন্টাৰপ্ৰেনাৰ ষ্টাৰ্টআপ বিজনেস সব নিজৰ ওপৰত মই যেতিয়া ড্ৰপ আউট কলেজ হৈছিল 1989 তেতিয়া মই দেখা পালো যে মই কি কৰিম তেতিয়া মই চিন্তা কৰিলো যে মই কিবা বিজনেস কৰিব লাগিব মোৰ পঢ়াটো মন নাই ভালকৈ পঢ়িব নোৱাৰো কিবা কৰিব মন যায় মই যেতিয়া ক্লাছ 10 ত আছিলো 9 ত আছিলো মই লাওছৰ জিওগ্ৰাফিটো চাই থাকো আৰু মই কওঁ যে মই লাওছ থাইলেণ্ড আৰু বাৰ্মা গোল্ডেন ট্ৰায়াঙ্গল তাত মই যাম মোৰ মামা এজন আছিলে 1968 ত এমএ কৰিছিলে মই তেখেতৰ ওচৰত যাওঁ গৈ খুদু মই লাওছত যাম গোল্ডেন ট্ৰায়াঙ্গলৰ এফালে মই যাব বিচাৰি আছো মোৰ মনে কৈ আছে তাত যাম আত্মাই কৈ আছে তেখেতে কৈ যোৱা পঢ়া এইবিলাকেৰা মোক গালি দিয়ে খং কৰে মই বহুত ডিপ্ৰেছ হৈ গৈ আকৌ কিতাপ খুলো মোৰতো পঢ়াৰ মনেই নাই মই কিবা কৰিব বিচাৰি আছো বহুত কষ্ট হৈ মোৰ মেথমেটিক্সত মই খুব বেয়া আছিলো মোৰ বন্ধুবিলাকে লিখে তাৰ পৰা চাইন্স হৈ লিখি আৰু কোনো মতে পাছ হোৱাৰ পাছত ভালকৈ দুখা ইংলিছো ক'ব নোৱাৰো অসমীয়া স্কুলৰ পৰা পঢ়ি গৈছো তাৰ পৰা মই চিন্তা কৰিলো যে কিবা কৰিব লাগিব জিন্দগীত বাপেকো ঘৰত বাবাই গালি দি থাকে বোলে ভাত চাউল খাই তাকে একো কাম নকৰো ফুৰি থাকো ল'ৰাবিলাকৰ লগত কিমান আৰু পইচা দিম বোলে ঠিক আছে হ'ব তেতিয়া মই মোৰ বুজাই যে এয়া মোৰ ফ্ৰেণ্ডে বোলে শিলাদিত্য ভাই ক'লে যে আগৰ মোক অলপ পঢ়াই চবে ভাল পায় মই গ'লো মানুহৰ ওচৰত গ'লো মোক অলপ আগৰ অইল লাগে মই ডুবাই যাম বুলি তেতিয়া ক'লে ঠিক আছে গ্যাৰাণ্টাৰ কোন হ'ব তো মই কাৰোবাক ধৰি লৈ গ'লো মানে যাক পঠাব পাৰো যে আপোনাক পইচা দিম আপুনি মোক গ্যাৰাণ্টি বুলি লওক পুলিচ যদি নিদিয়ে দেখা যাব মোৰ বাবাক কৈ ক'ব যি পাৰে বাবাকে যি আছে দিব আৰু তাৰ পৰা অইলটো কিনিলো কিনাৰ পাছত মোৰ টিকেটৰ পইচা নাই মই আপোনাক যোনটো কৈছো এইটো মোৰ yourstory.com ত পাব্লিছ হৈছে 28 জুলাই মোৰ ষ্টৰিটো যেটো পাব্লিছ হৈছে ষ্টাৰ্টআপৰ পৰা তেতিয়া মই অইলটো কিনিলো তেতিয়া মোৰ যোৱাৰ কাৰণে টিকেটৰ পইচা নাই তেতিয়া মই কি কৰিলো মই 4,500 টকাকৈ কাৰ্টুলা কিনিছিলো মই তাৰ পৰা অলপ অইল উলাই 4,000 টকাকৈ বজাৰত বিক্ৰী কৰিলো টিকেটৰ কাৰণে ইয়াৰ পাছত টিকেটৰ পইচা হ'ল অলপ খৰচা কাৰণে পইচা ললো মই দুবাই গুচি গ'লো মোৰ বেংগল আছে তাত গৈ অফকোৰ্স টাফ লাইফ মানুহ যেতিয়া মই বস্তুটো কিনিছিলো তেতিয়া মানুহক মই কৈছিলো মই আহি বুলি পইচা দিম মোৰ যেতিয়ালৈকে মই নাহো তেতিয়ালৈকে মোৰ ঘৰত আপোনালোকে কাৰো খুজিব নোৱাৰে আৰু মোকো ডিস্টাৰ্ব কৰিব নোৱাৰে মই বিক্ৰী কেনে আপোনাক পইচা দিম ক'লে হ'ব মানে 3,800 টকাৰ বস্তু মোৰ 4,000 টকা লৈছে অলৰেডি তো কামাই লৈছে গতে তেতিয়া মই গ'লো গৈ দুবাই গৈ বস্তুটো বিক্ৰী কৰিলো কৰাৰ পাছত মোৰ হাতত কেশ আহিলে তো ভাবিলো মই অসমত যদি আহি যাওঁ হুজাই আহি যাওঁ পইচাটো দিব লাগিব মই ক'লো মোৰ বন্ধু এজন আছিলে তাত থাকে আমাৰ হুজাই মানুহ অসমীয়া মানুহ এজন আছিলে বেংককতে ফোন কৰিলো মই গুচি গ'লো বেংকক থাইলেণ্ডত তাত গৈ আপোনাক বস্তুবিলাক আগৰ কাৰ্ডটো কিনিলো কিনি আকৌ মই দুবাই আহিলো অহাৰ সময়ত মই অলপ ডলাৰ থাকি গ'ল মই ভাবিলো যে পকেটত ৰাখিম বাক্সত সোমাই দিওঁ প্ৰথমত ট্ৰেভেলিং কৰিছো মোৰ এক্সপেৰিয়েন্সো নাই তো মই বাক্সাটো থৈ দিলো মই যদি আহিলো অলপ একদিন আগত আহি গ'লো যে একদিন আগত আহিলে তাৰ মোৰ হোটেল পইচাটো বাচি যাব ট্ৰেভেলিং বাচি যাব আৰু মই ফোন কৰি কোনো মোৰ দুবাই ভিসাটো কৰাৰ কাৰণে ট্ৰানজিট ভিসা বুলি কয় এইটো ইয়াৰ পৰা জমা কৰে
মই যেতিয়া গৈ এয়াৰপোৰ্ট পালো মোৰ ভিসাটো ৰেডি হোৱা নাই তো মই 24 ঘণ্টা এয়াৰপোৰ্টৰ ভিতৰত থাকিলো মোৰ পইচা নাই খোৱাৰ কাৰণে তেতিয়া মই পানী খাই থাকো গৈ আপোনাৰ এই অলপ অলপ পানী খাই থাকো গৈ মানুহ খাই আছে মই চাই আছো কাকো খুজিব নোৱাৰো অলপ ইগো আছে মই 18-19 বছৰ ল'ৰা তেতিয়া এজন পাঠান আহিলে মোৰ ওচৰত তেওঁলোকে চব এটা ৰুমক আমাক বন্ধ কৰি থৈছে চবক যে ভিসা আহিলে যাব অলপ পাছত সদু ভিসা আহিছে নেকি সিহঁতে কয় এতিয়ালৈকে অহা নাই ডিনাৰ গৈছে লাঞ্চ গৈছে ৰাতিপুৱা হৈছে মানুহ দেখিছে তুমি খালি পানী খাই আছা বোলে কিয় একো খোৱা নাই মোৰ ওচৰত পইচা নাই বোলে মই খুৱাম বোলে মই নাখাওঁ তো ক'লে যে আমি সকলো ভাই খাব লাগে তেতিয়া সিহঁতে কিবা দিলে লৈ মই খালো তেতিয়াৰ পৰা মই জিন্দগী চিন্তা কৰিছোঁ মানুহ ভোকা থাকিলে মানুহক সহায় কৰিব লাগে যিকোনো ক্ষেত্ৰত মানুহৰ পইচা থাকিব পাৰে কিন্তু যিকোনো ক্ষেত্ৰত মানুহ মানে বিপদত পৰিলে মানুহক হেল্প কৰিব লাগে ছাপোৰ্ট কৰিব লাগে এইটো মই প্ৰথম শিকিলোঁ মই আহি আকৌ আগতো বেচিলো মই বিক্ৰী কৰি পইচা আৰু অলপ গোটালো শ্বপিং কৰি আহি গ'লো বুজাই আহি মানুহক পইচা দিলোঁ মানুহে ভাল পালে ইয়াৰ পাছত আকৌ অহা যোৱা চলি আছে কিন্তু মোৰতো মন আছে মই লাওছত যাম বুলি লাওছত যাব লাগে মোৰ ডুবাইত মই ডেজাৰ্টৰ গাড়ী চলাই আছো আহি আছো গৈ আছো মোৰতো জংঘল লাগে ফৰেষ্ট লাগে ইয়াত এনেকুৱা চলি আছে তেতিয়া মই 92 তলত সৰুকৈ এষ্টাব্লিছ কৰিলোঁ বিজনেছ বিয়া পাতিলোঁ 96ত ল'ৰা এটা হ'ল ছ'চিয়েলি ইমান ভাল অলপ অলপ কমাই আছোঁ এদিন 98ত মই লাওছলৈ গুচি গ'লোঁ 98ত তাত গৈ যেতিয়া মই প্লেনৰ পৰা নামিলোঁ তাৰ পাছত মোক এটা ৱেভ আহিলে যে মই এইটো বিচাৰি আছোঁ মই কিয় তাত এই আপোনাৰ ডুবাই আছোঁ বোলে 2000 মই চব বিজনেছ বিক্ৰী কৰি মই লাওছত ছেটেল হৈ গ'লোঁ মোৰ আজি 18 বছৰ হৈছে লাওছত মই লাওছত আছোঁ তাত আগৰ যেতিয়া গ'লোঁ আগৰ আপোনাৰ বেণ্ড আছিলে সব আগৰবিলাক স্মাগলিং হৈ থাইলেণ্ডত আহে থাইলেণ্ডত বিক্ৰী কৰে কিন্তু তাত সিহঁতে কোনো গভৰ্ণমেণ্টে চেম অসমৰ নিচিনা পাৰ্মিশ্যন নাছিলে মই সিহঁতৰ মিনিষ্টাৰক প্লানিং ইউনিয়ন মিনিষ্টাৰক লৈ ডুবাই গ'লোঁ বিজনেছ দেখালোঁ তেতিয়া মোক ছাজেষ্ট কৰিলে যে আপোনালোকে মিনিষ্ট্ৰী অফ ডিফেন্সৰ লগত মিলি বিজনেছটো কৰক মানে লাওছত মিনিষ্ট্ৰী অফ ডিফেন্সে বিজনেছ কৰে ডাঙৰ চব বিজনেছ কৰে আমি ডিফেন্সত গৈ 18% ফ্ৰী আপোনাৰ ইকুইটি শ্বেয়াৰ দিলোঁ দি মোক লাইচেন্স দিলে তেতিয়া মই লাগি গ'লোঁ সিহঁতৰ লগত যে প্লান্টেশ্যন কৰক আগৰ কৰক এনেকুৱা বেনিফিট হয় আজি গোটেই লাওছৰ মানুহে প্লান্টেশ্যন কৰি আছে আজি বস্তুটো বিজনেছ লিগেল হৈ আছে আজি আমি চাইটিজ যোনটো ছুইজাৰলেণ্ডত ইছ্যু হয় এইটো দি আমি বিজনেছ কৰি আছোঁ আজি আমাৰ 4 লাখ আগৰ গছ আমাৰ আছে লাওছত 10,000 হেক্টাৰত আমি কৰিছোঁ তাৰ পৰা আমি মোক আছিয়ান ইণ্ডিয়ান চেম্বাৰ অফ কমাৰ্চৰ ফাউণ্ডাৰ প্ৰেচিডেণ্ট বনালে ইয়াৰ পাছত মই প্ৰথমৰ 2010ত মোৰ ৰূপম গোস্বামী ভাই তেখেতৰ চাপোৰ্ট প্ৰথমত আমি 34 ডেলিগেশ্যন তাৰ পৰা লৈ আহিলোঁ ইণ্ডাষ্ট্ৰি কমাৰ্চ মিনিষ্টাৰ টুৰিজম মিনিষ্টাৰ লাহে অসমৰ লগত কৰিলোঁ মই এইটো ক'ব বিচাৰি আছোঁ যে মনে যি কয় সেইটো কৰিব লাগে অন্তৰে যি কয় এইটো শুনিব লাগে কাৰো প্ৰেছাৰত আহিব নালাগে নম্বৰ ইয়াৰ লগত আৰু এটা বস্তু বহুত ইম্পৰ্টেণ্ট আছে কৰক গ'লে যে কালি ছাকচেছ হৈ যাব এইটো অলপ ডিফিকাল্ট আছে অলপ সময় লাগে কিন্তু যোনটো ভিজন যোনটো এটা মানে টাৰ্গেট আছে বা য'ত আমি লক্ষ্য আছে সেই বস্তুটো আমি মেইনটেইন কৰিব লাগে আজি যাব নোৱাৰো এবছৰ 2 বছৰ 3 বছৰ লাগিব পাৰে কিন্তু মই গ্যাৰান্টি আপোনালোকে নিজৰ গৌলত পৌঁছিব পাৰিব আপোনালোকৰ নিজৰ ঠাইত পৌঁছিব পাৰিব কোনো ৰখাব নোৱাৰে মই টাইম বেছি বনাইতো না মই অলপ ইমোশ্যনেল হৈ গৈছোঁ কথাটো কৈ গতিকে আপোনালোকক মই চবক এডভাইচ কৰি আছোঁ অন্তৰে যোনটো কয় এইটো কৰক এণ্টাৰপ্ৰেনাৰশ্বিপ কৰিব লাগে পঢ়িব নোৱাৰিলে কাম কাজত লাগি যাব লাগে যোনটো অন্তৰে কয় সেইটো কৰিব লাগে আমাৰ ওচৰত ইমান মানে অপৰচুনিটি আছে আজি আপোনালোক থাইলেণ্ডত গৈ চাওক এই সৰু বাঁহ দি ঘৰ বনাই তাতে টুৰিজমৰ ব্যৱহাৰ কৰি আছে তাত সৰু বোট নাও তাতে অলপ খেৰৰ দি ঘৰ বনাই লৈছে তাত খোৱা দি বোটটো নদীত চলাই দিছে মানুহে খাই লৈছে মানে ইমান ক্ৰিয়েটিভ হয় জংগলৰ পৰা ৱেষ্টেজবিলাক লৈছে ৱেষ্টেজ যোনটো আমি ডেড ফৰেষ্ট বুলি কওঁ পাত মৰি গৈছে এই আমাৰ টেঙাটো আছে এইবিলাক গুটিবিলাক আছে এইবিলাকক লৈ সিহঁতে কালাৰ কৰে এইবিলাক ৱেষ্টেজ যোনটো আছে ফৰেষ্টৰ পাত মৰাপাত এইবিলাকক কালাৰ কৰি সিহঁতে ফুল বনায় ইউৰোপত এক্সপৰ্ট কৰি আছে আমেৰিকাত এক্সপৰ্ট কৰি আছে ৱেষ্টেজ ফৰেষ্ট বাম্বুৰ সিহঁতে বাম্বুৰ দি কিবা কিবি ফাৰ্নিচাৰ বনাই আছে কিবা কিবি বনাই আছে ৰিভাৰৰ সিহঁতে ইউটিলাইজ কৰি আছে ৰিভাৰক
ৰেষ্টুৰেণ্টত কৰি আছে সৰু সৰু য'ত মানুহ নাযায় মানুহ যাব নোৱাৰে তাত কিবা এখন বস্তু বনাই লৈছে তাত খোৱাৰ এৰেঞ্জমেণ্ট কৰাই দিছে এজন গৈছে দুজন গৈছে আজিকালি ফেচবুক আছে এটা শ্বৰ্ট লৈ দি দিলে মানুহ গম পাই যায় ক'ত কি আছে আৰু মানুহ ইমান ষ্ট্ৰেচ হৈ গৈছে আজি মানুহ কালি অলপ ৰিলেক্স বিচাৰে গতিকে মই চবক অনুৰোধ কৰি আছো যাৰ যোনটো ভিজন আছে ট্ৰাই কৰিব লাগে কাৰো কথা শুনিব নালাগে যোনটো অন্তৰত মনতে হেৰি কৰিব লাগে একো ইম্পচিবল নহয় দুনিয়া সব কৰিব পাৰি নাথিং ইম্পচিবল আজি আমাৰ কোম্পানী অলমষ্ট $300-400 million কোম্পানী হৈছে মোৰ ওচৰত 1 টকা নাছিলে আমি সব নিজে কৰিছো আমি নিজৰ ফাউণ্ডেশ্যনো চলাই আছো মই সদায় দেখো যে কোনো ফাউণ্ডেশ্যনত মুছলমানক দিয়ে হিন্দুক দিয়ে খ্ৰীষ্টানক দিয়ে মই কৈছো নহয় আমি হিউমেনিটি বনাম এটা মানে নন ৰিলিজিয়াছ আমি এটা ফাউণ্ডেশ্যন বনাইছো সবৰ কাৰণে হ'ব লাগে ফ্লাড হ'লে সব মানুহ আহে তো মানুহ সদায় শিকে প্ৰত্যেক মিষ্টেকৰ মানুহ সদায় শিকে তাৰ পৰা আমি শিকিব লাগে আৰু আমি বহুত আশাবাদী হ'ব লাগে আৰু মই আৰু এটা মানে এডভাইচ কৰিছো কি কৰিলে মই কৰিব পৰা এনেকুৱা একো নহয় মই জিন্দগী চিন্তা কৰা নাই আজি এই ষ্টেজত থিয় হৈ মই মানে মোৰ কথা ক'ব পাৰিম মই বুজাই ৰুৰেল এৰিয়া ক্ৰিকেট খেলি থাকো ঘৰত পিটন খাই থাকো মুভিত গ'লেও পিটন খোৱা খেলিলেও মাৰ খোৱা ফুৰিলেও মাৰ খোৱা চাৰিআলিত গ'লেও মাৰ খোৱা বজাৰত গ'লেও মাৰ খোৱা মানে বেয়া হৈ যাম বোলে বদমাছ হৈ গৈছো ফুৰি আছো কি কৰি আছো এনেকুৱা আমি ডাঙৰ জীৱন হৈছো এই চিটুৱেশ্যনত আৰু আমাৰ মানুহবিলাকো অলপ অৰ্থদক্ষ হয় আমাৰ হুজাই মানুহ আমাৰ শিক্ষাৰো অভাৱ অলপ গতিকে মই চবক ৰিকুৱেষ্ট কৰিছো যে যাৰ যি অন্তৰ্ভ কৰিবৰ কাৰণে আৰু ট্ৰাই কৰিব লাগে ষ্টাৰ্ট আপ যোনটো আমাৰ নৰেন্দ্ৰ মোদীজী কৰিছে এইটো এটা বহুত ডাঙৰ ইণ্টাৰ্ণশ্বিপ হয় তাৰ পৰা আমি নিজকে প্ৰমোট কৰিব পাৰি yourstory.com আছে তাত নিজৰ লিখিব লাগে যি আছে আপোনালোকৰ ষ্টৰী তাৰ পৰা পাব্লিছ হয় আজি কিমান এই গভৰ্ণমেণ্টে আমাক কিমান বেনিফিট দি আছে কিমান ছাপোৰ্ট দি আছে কিমান অপৰচুনিটি দি আছে আমি সব বস্তুবিলাক ল'ব লাগিব সব বস্তু যাব লাগিব মই এটা বস্তু কওঁ আমি সদায় কওঁ গভৰ্ণমেণ্টে আমাক দিয়া নাই আমাক চৰকাৰে দিয়া নাই আমাকে এইটো দিয়া নাই এইটো মোৰ লাগে অলপ মোৰ মতে মানে মোৰ নালাগে এনেকুৱা নহয় আমি কি কৰিব পাৰোঁ আমি বহুত বস্তু কৰিব পাৰোঁ য'ত চৰকাৰ নালাগে আমি বহুত বস্তু কৰিব পাৰোঁ নিজে ইমান সৰুকৈ ষ্টাৰ্ট কৰিব পাৰোঁ মই তাৰ পৰা পাম মোৰ এই ইণ্ডাষ্ট্ৰি কমাৰ্চ দিয়া নাই মোক এগ্ৰিকালচাৰে দিয়া নাই এনেকুৱা কথা নহয় মই কৈছোঁ মই দেখিছোঁ মোৰ চকুত এণ্টাৰপ্ৰেনাৰ লাউচত দেখিছোঁ থাইলেণ্ড দেখিছোঁ চবেই নিজে ষ্টাৰ্ট কৰে কিবা আমি মানুহে আহি দিব অৰ্গেনাইজেশ্যনে দিব NGO দিব আমি যদি এইটো এৰি নিজে কিবা কষ্ট কৰি কৰাৰ চেষ্টা কৰোঁ এইটো সৰুৱে হওক এইটো কিন্তু বহুত বেনিফিট আছে আৰু আমি এইটো সদায় ছাকচেছ হ'ব পাৰোঁ কিন্তু কথা হ'ল আমি এনেকুৱা চেমিনাৰ কৰোঁ আমি সব আহোঁ চবে নিজৰ স্পীচ দিয়ে ইয়াৰ পাছত সব ফালে গুচি যায় মোৰ নিজৰ পাৰ্চনেল প্ৰব্লেম আছে আপোনাৰ সবৰ নিজৰ পাৰ্চনেল প্ৰব্লেম আছে এইটো মানে ইমপ্লিমেণ্ট নহয় এইটো আকৌ আমি কৰিব মানে কি দিব নোৱাৰে গতিকে সবে নিজে যদি চেষ্টা কৰোঁ আমিও অসমখনক চেঞ্জ কৰিব পাৰিম আমিও ইণ্টাৰ্ণশ্বিপ কৰিব পাৰিম আমিও মানে এণ্টাৰপ্ৰেনাৰ ওলাই আহিব ইয়াৰ মাজৰ পৰা আমি ক'ব নোৱাৰোঁ এইটোৱে কৈ মোৰ কথাটো সামৰিলোঁ অলপ মোৰ সময় লৈছে আৰু বহুত পেনেলছ আছে নমস্কাৰ থেংক ইউ